হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই তোমালোকৰ মাজত লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। কিয়নো যিহেতু তোমালোকে HSLC এক্সাম দিছা আৰু তোমালোকে হয়তো বহুতেই চিন্তিত হৈ আছা যে পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব। কিন্তু এতিয়া তোমালোকে নিশ্চয় গম পাইছা যে অৱশেষত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট, সেই ৰিজাল্টৰ দিন কেতিয়া ঘোষণা কৰিব সেই বিষয়ে আলোচনা কৰিম। আৰু অলৰেডি তোমালোকে জানাই যে মেট্ৰিক পৰীক্ষাৰ দিন ইতিমধ্যে তোমালোকৰ যি নতুন বৰ্ড ASSEB ঘোষণা কৰিছে। গতিকে তোমালোকে এই ভিডিঅ'ৰ শেষলৈকে চাই যাবা, তেতিয়াহে তোমালোকে গম পাবা যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কোনদিনাখন দিব। ইয়াৰ আগতে তোমালোকক জনাই দিওঁ যে মেট্ৰিকৰ ৰিজাল্ট সদায় ৰাতিপুৱা 10 বজাত দিয়া হয়। ঠিক আছে, তোমালোকে হয়তো চিন্তিত কৰিব নালাগে। কোনোবাই ভাবিব পাৰে যে 9টা বজাত দিয়া হয়, কিন্তু 9টা বজাত দিয়া নহয়। তোমালোকে জানি থৈ দিবা যে 10 বজাত ৰাতিপুৱা ৰিজাল্ট দিয়া হ'ব। আৰু ৰিজাল্টৰ 3-4 দিন আগতীয়াকৈ কিন্তু পোষ্ট কৰি দিয়া নহয় যে কোনদিনাখন ৰিজাল্ট দিয়া হ'ব। হয়তো তোমালোকে এদিন আগত বা 12 ঘণ্টা 20 ঘণ্টাত আগতহে তোমালোকে গম পাবা যে অহাকালি ৰাতিপুৱা ৰিজাল্ট দিব। গতিকে বহুত আগতীয়াকৈ কিন্তু কোৱা নহয়। চ' এতিয়া আমি আলোচনা কৰিম। তোমালোকে স্ক্ৰীনত যেনেদৰে দেখিবলৈ পাইছা যে HSLC ৰিজাল্ট 2025, আৰু এইটো যিটো তোমালোকে চাই আছা, ইয়াতে তোমালোকে ভালদৰে পঢ়িলে গম পাবা যে ৰঙালী বিহুৰ পূৰ্বে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। আৰু এইটোত কোনে কৈছে? এপছৰে হোৱা বৈঠকত জনালে ASBয়ে। ঠিক আছে, সেইটো তোমালোকৰ বৰ্ডে জনাই দিছে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব? ৰঙালী বিহুৰ পূৰ্বে ঘোষণা কৰা হ'ব। গতিকে খুব কম সময় আছে তোমালোকৰ মাজত, খুব কম সময়ৰ ভিতৰতে তোমালোকে ৰিজাল্ট পাই যাবা। চ' এইখিনি আছিলে তোমালোকৰ ভিডিঅ'টো।